যুগত পৰ্যবেক্ষণ কৰোৱা শীৰ্ষক এটি অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশত দেখা বিভিন্ন প্ৰাণীৰ আচৰণ, খাদ্যাভ্যাস, চলন, পুৰাণৰ প্ৰকৃতি সম্পৰ্কে সুন্দৰকৈ ব্যাখ্যা কৰে। পাছত উক্ত কাৰ্যসূচীত বক্তব্য দাঙি ধৰে বিশিষ্ট শিক্ষাবিদ তথা পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ পৰিচালন ন্যাসৰক্ষী পৰেশ বৈশ্যই যে প্ৰকৃতিৰ মাজত থকা বস্তু বা জীৱ জগতখন পৰ্যবেক্ষণৰ জৰিয়তে আমাৰ যথেষ্ট অভিজ্ঞতা হয়। এই কাম শিক্ষানুষ্ঠানসমূহে বিদ্যালয় পৰ্যায়তে শিক্ষাৰ্থীসকলক কৰিবলৈ অনুপ্ৰাণিত কৰা হয়। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সুবিবেচিত চিন্তাৰ বিকাশ ঘটে। জীৱন জগত সম্পৰ্কীয় ধাৰণা স্থায়ী হোৱাত সহায় কৰে। এই বিষয়ৰ অনুশীলনে ভৱিষ্যতে শিক্ষাৰ্থীসকলক বিজ্ঞানৰ জগতখনত বিচৰণ কৰিবলৈ অনুপ্ৰেৰণা যোগাব বুলিও তেখেতে আশা প্ৰকাশ কৰে। তেখেতে ছাত্ৰ-ছাত্ৰীসকলক লগত একোখনকৈ পৰ্যবেক্ষণ ডায়েৰী লিখিবলৈ পৰামৰ্শ দিয়ে। তাত পৰ্যবেক্ষণ কৰি পোৱা তথ্যবোৰ লিখি ৰাখিবলৈ শিক্ষাৰ্থীসকলক কয়। অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰফুল্ল নাথ চহৰীয়া, কৃতি শিক্ষয়িত্ৰী নিভা ডেকা মহন্ত প্ৰমুখ্যে আন শিক্ষক-শিক্ষয়িত্ৰীসকলো উপস্থিত থাকে। পাছত তেওঁ খুৰাবন্ধাৰ বিজে বালিকা নিম্ন বুনিয়াদী বিদ্যালয়লৈ যায়। তাতো তেওঁ ছাত্ৰীসকলৰ লগত শৈক্ষিক আলাপ কৰে। মৌচুমী নাথে আটাইতকৈ ভালকৈ কৈছে তোমালোকৰ ভিতৰত দেখিছা কিমান ধুনীয়াকৈ জানে। তোমালোকে এনেকৈ আটাই ক'ব পৰা নাই আৰু কোনে এনেকৈ বেলেগ চৰাইবিলাকে